নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সকলোৱে সাৱধান হৈ যাওক এই মুহূৰ্তত অচিনাকি ফোন কলৰ পৰা সাৱধান হওক কাৰণ অচিনাকি ফোন কলৰ পৰা ফোন অহাৰ পাছত এগৰাকী ব্যক্তিয়ে ৪৮,০০০ টকা হেৰুৱাইছে এগৰাকী ব্যক্তিয়ে ৪৮,০০০ টকা হেৰুৱাবলগীয়া হৈছে তেওঁৰ নাম হৈছে নিজামুদ্দিনৰ লগত অনাকাংক্ষিত ঘটনাটো ঘটিল এটা বিশেষ নম্বৰৰ পৰা ফোন অহাৰ পিছতে ফোন নম্বৰটো হৈছে 7004338622 এনেকুৱা নম্বৰ হয়তো আপোনালৈ আহিব পাৰে আপোনালৈ ফোন আহিব ফোন অহাৰ পিছত ক'ব আপোনাৰ একাউণ্টত আমি ধন হুমুৱাই দিম আমি বেংকৰ পৰা কৈছো আপোনালৈ এটা ওটিপি গৈছে ওৱান টাইম পাছৱৰ্ডৰ এটা মেছেজ আৰু সেই মেছেজত থকা সংখ্যাটো আপুনি আমাক কৈ দিয়ক আপোনাৰ একাউণ্টত আমি টকা দি দিম এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে নামনি অসমৰ কেইবাটাও প্ৰান্তত এনেকুৱা ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে আৰু এগৰাকী ব্যক্তিৰ লগতো ঠিক তেনেকুৱাই হ'ল এটা ফোন কল আহিছিল ফোন কলটো আছিল 7004338622 এই নম্বৰটোৰ পৰা ফোন অহাৰ পাছতে এই ব্যক্তিগৰাকীয়ে এক বাৰ্তালাপ কৰি থকাৰ সময়ছোৱাতে তেওঁৰ একাউণ্টৰ পৰা নোহোৱা হৈ গ'ল ৪৮,০০০ টকা অচিনাকি ফোন কল ৰিচিভ কৰি ৪৮,০০০ টকা হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে নিজামুদ্দিন নামৰ এইগৰাকী ব্যক্তি এই ব্যক্তিগৰাকীয়ে এই টকা পাইছিল চৰকাৰী আৱাস গৃহৰ বাবে চৰকাৰী আৱাস গৃহৰ প্ৰথম কিস্তিৰ তেওঁ ধন পাইছিল সেই ধনেৰে ঘৰ বনাই আছিল দ্বিতীয় কিস্তিৰ ধন হুমুৱাৰ সময়ছোৱাতে এই ঘটনা সংঘটিত হ'ল এতিয়া মূৰে কপালে হাত দিছে ব্যক্তিগৰাকীয়ে জনাইছো এই মুহূৰ্তত শেহতীয়া বিগ ব্ৰেকিং নিউজ এবাৰ বিভিন্ন অচিনাকি নম্বৰেৰে হেকাৰে জাল পেলাইছে হেকাৰৰ পৰা সাৱধান হৈ যাওক বহু হেকাৰে আপোনাৰ পৰা ধন লুটিব পাৰে এটা ফোন কল ৰিচিভ কৰি ৪৮,০০০ টকা হেৰুৱাইছে অসমৰ এগৰাকী ব্যক্তিয়ে এবাৰ হেকাৰৰ কবলত পৰিছে অসমৰ সাধাৰণ জনতা অসমৰ বহু জনতাক টাৰ্গেট কৰা হৈছে পেঞ্চনাৰসকলক টাৰ্গেট কৰা হৈছে সাধাৰণ খাতি খোৱা লোকক টাৰ্গেট কৰা হৈছে অচিনাকি নম্বৰৰ ফোন ৰিচিভ কৰি এগৰাকী ব্যক্তিয়ে একাউণ্টৰ ধন হেৰুৱাইছে হেকাৰৰ কবলত পৰিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী এগৰাকী তেওঁৰ নাম হৈছে নিজামুদ্দিন অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে নিজামুদ্দিনৰ হৈতে একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন হুমাইছিল মাত্ৰ সকলো ধন লৈ গুচি গ'ল হেকাৰে প্ৰথম কিস্তিৰ টকাখিনিৰে কোনোমতে ঘৰৰ ভেটিৰ কাম আৰম্ভ কৰিছিল মাত্ৰ কিন্তু দ্বিতীয় কিস্তিৰ ধন হেকাৰে লৈ গ'ল এতিয়া কান্দোনত ভাগি পৰিছে নিজামুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে তেওঁ কৈছে মোৰ ঘৰখন এতিয়া মই কেনেকৈ বনাম ঘৰখন সম্পূৰ্ণ নহওঁতেই নিজামুদ্দিনৰ লগত ঘটিল এই অনাকাংক্ষিত ঘটনা হেকাৰে সমুদায় ধন ইতিমধ্যে লৈ গৈছে নিজামলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল এই ফোন কলটো ৰিচিভ কৰাৰ লগে লগে হেকাৰে সকলো টকা লুটি লৈ গৈছে কলটো ৰিচিভ কৰি তেওঁ বেংকৰ ধন হেৰুৱাইছে বেংকৰ পৰা সোমোৱা সকলো ধন ইতিমধ্যে লৈ গৈছে কয়াকুছিৰ কোজাৰ ভিতৰত এগৰাকী যুৱকে চৰকাৰী ঘৰৰ বাবে যি ধন পাইছিল সেই ধন হেৰুৱাই এতিয়া মূৰে কপালে হাত দিছে কিছুদিন পূৰ্বে কয়াকুছিৰ আন এগৰাকী যুৱকৰ সৈতেও অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে গতিকে সাৱধান হওক অচিনাকি নম্বৰৰ পৰা ফোন আহিলে ৰিচিভ পটকৈ নকৰিব ৰিচিভ কৰিলেও আপুনি ভালদৰে চাই ল'ব নম্বৰটো কৰ 7004338622 এই নম্বৰৰ পৰা ফোন আহিলে ভুলতো ৰিচিভ নকৰিব এই ঘটনা সন্দৰ্ভত আৰক্ষীক ইতিমধ্যে অৱগত কৰিছে নিজামুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে নিজামুদ্দিনৰ লগত সংঘটিত হ'ল অনাকাংক্ষিত ঘটনা কয়াকুছিত সংঘটিত হৈছে ঘটনা এইটো ঘৰ চাওক প্ৰথম কিস্তিৰ ধনেৰে তেওঁ ঘৰটো বনাইছিল আৰু দ্বিতীয় কিস্তিৰ ধনেৰে ঘৰটো সম্পূৰ্ণ কৰাৰ তেওঁ মন মেলিছিল কিন্তু ৪৮,০০০ টকা ইতিমধ্যে হেকাৰে লৈ গৈছে কেনেধৰণৰ ফোন কল আহিছিল ফোন কলটোৰ পৰা অহা মেছেজ ইত্যাদি তেওঁ দেখুৱাইছে নিজামলৈ আহিছিল অচিনাকি এটা ফোন কল আৰু কলটো ৰিচিভ কৰি ধন হেৰুৱাইছে বেংকৰ সকলো ধন হেৰাই গৈছে ব্যক্তিগৰাকীৰ কয়াকুছিৰ কোজাৰ ভিতৰত এগৰাকী যুৱকে চৰকাৰী ঘৰৰ বাবে ধন পাইছিল কিন্তু ধন হেৰুৱাই মূৰে কপালে এতিয়া হাত দিছে কিছুদিন পূৰ্বে কয়াকুছিৰ আন এগৰাকী যুৱকৰ সৈতে অনুৰূপ ঘটনা সংঘটিত হৈছে গতিকে সাৱধান হৈ যাওক যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক এনেধৰণৰ ফোন কলৰ পৰা সাৱধান 7004338622 এই নম্বৰটোৰ পৰা ফোন আহিলে ভুলতো ৰিচিভ নকৰিব এইটো এটা হেকাৰৰ নম্বৰ হ'ব পাৰে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে এতিয়া নিজামুদ্দিনে এইবাৰ বিভিন্ন অচিনাকি নম্বৰেৰে হেকাৰে জাল পেলাইছে অচিনাকি নম্বৰৰ পৰা সাৱধান হওক এটা ফোন কল ৰিচিভ কৰি হেকাৰৰ পৰা সাৱধান নোহোৱাৰ বাবে ৪৮,০০০ টকা হেৰুৱালে এইগৰাকী যুৱকে হেকাৰৰ কবলত পৰিছে অসমৰ সাধাৰণ জনতা নামনি অসমৰ বিভিন্ন প্ৰান্তত হেকাৰে জাল পেলাইছে অচিনাকি নম্বৰৰ ফোন ৰিচিভ কৰি হেকাৰৰ কবলত পৰিল এগৰাকী ব্যক্তি হেকাৰৰ কবলত পৰিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন সোমাইছিল আৰু প্ৰথম কিস্তিৰ টকাখিনিৰে কোনোমতে ঘৰৰ ভেটিৰ কাম তেওঁ কৰিছিল মাত্ৰ দ্বিতীয় কিস্তিৰ ধন এতিয়া হেৰাই গ'ল দ্বিতীয় কিস্তিৰ ধন লৈ গ'ল হেকাৰে তেওঁ এতিয়া ঘৰটো কেনেকৈ বনাম বুলি কান্দি উঠিছে ঘৰখন সম্পূৰ্ণ নহওঁতে নিজামুদ্দিনৰ লগত ঘটিল এই অনাকাংক্ষিত ঘটনা নিজামলৈ এটা অচিনাকি নম্বৰত কল আহিছিল আৰু এই নম্বৰটোৰ পৰা ফোন অহাৰ পিছতে তেওঁ ধন হেৰুৱাইছে কলটো ৰিচিভ কৰি হেৰুৱালে তেওঁ বেংকৰ ধন তেওঁ ধন হেৰাই গৈছে ৪৮,০০০ টকা কয়াকুছিৰ কোজাৰ পিঠৰ
এইগৰাকী যুৱকে চৰকাৰী ঘৰৰ ধন হেৰুৱাই এতিয়া মূৰে কপালে হাত দিছে কিছুদিন পূৰ্বে কয়াকুছিৰ আন এগৰাকী যুৱকৰ সৈতে অনুৰূপ ঘটনা সংঘটিত হৈছিল গতিকে সকলোৱে যিমান পাৰে সাৱধানতা অৱলম্বন কৰক সাৱধান হৈ যাওক 7004338622 এই নম্বৰৰ পৰা ফোন আহিলে ভুলতো ৰিচিভ নকৰিব সাৱধানতা অৱলম্বন কৰক ঘটনা সন্দৰ্ভত ইতিমধ্যে নিজামুদ্দিন নামৰ এগৰাকী যুৱকে আৰক্ষীক অৱগত কৰিছে অচিনাকি নম্বৰৰ পৰা ফোন অহাৰ পিছতে সকলো ধন হেৰুৱালে এগৰাকী ব্যক্তিয়ে তেওঁ কি ক'লে শুনক এটা ঘর পাইছিল আইওয়ার এই ঘরটা প্রথম কিস্তি দিয়ে আমি কাম করেছি কাম করার পিছত নেক্সট কিস্তি পাইছো আপনার 48,850 টাকা পাইছো পাওয়ার পিছত মই ব্যাংকত যাই গেছো যাওয়ার পিছত মানে পয়সা উঠাব গেছো যাওয়ার পিছত দেখুন সেই বস্তুটো মানে কি পয়সাটো উঠাব পারা নাই ব্যাংকত লিঙ্ক নাছিল থাকার পিছত মানে সি কলে যে মোর এই বন্ধ আছে আজি নহব শুক্রবারে আহিব লাগব তাৰপিছত মই কি কৰিম গুচি আহিছো গুচি আহাৰ পিছত কি কৰিছে তাৰমানে आधा घंटा পিছত মোক একটা ফোন আইছে এই মানে হিন্দীত কৈছে যে हम एयरटेल बैंक पेमेंट से बात कर रहा है जे आप लोग को मोबाइल में व्हाट्सएप में एक ओटीपी जो गया था वो ओटीपी जो हमको दीजिए हम तो ये भी नहीं दिया इसलिए बोल के आप काट दिया তাৰপিছত কি কৰিলে অলপ পিছত বেলেঞ্চ চেক কৰি বেলেঞ্চ নাই বেলেগ মানুহক মানে পইচা দিম ভাবি আছো ভাবার পিছত কি হল সেই বস্তুটো মানে আমার বেলেঞ্চ নেদেখাৰ পিছত মই আৰু কি কৰিম এটা কৈ যে বস্তুটো হেৰি হৈ আছে সার্ভার ডাউন হৈ আছে ডাউন হোৱাৰ কাৰণে বস্তুটো মানে এতিয়া পয়সা নওলাই এটো এনেকে থাকিব পিছত মই কালি কি কৰি 23 তাৰিখত পয়সা ওলাইছে 23 তাৰিখত কাটি লৈ গৈছে মই আৰু 22 তাৰিখত কয়া গৈছে বেংকত গৈছো বেংকে যাৰ পিছত মানে হিয়াতে কি কৰিছে 23 তাৰিখে পয়সাটো 23 তাৰিখত গৈছে 22 তাৰিখত হেৰি গৈছো মই 24 তাৰিখত মই কয়া গৈছে যাৰ পিছত কি করলে চেক কৰিলে চেক কৰাৰ পিছত হিয়াতে তোমাৰ বেংকত পয়সা নাই নাই স্যার মোৰ তাত পয়সা আছে কিয় নাথাকিব হিয়াতে পিছত চেক কৰিলে স্টেটমেন্ট ওলাৰ পিছত কয় যে এই জনকে হ্যাকারে পয়সা উঠাই লৈ গৈছে লৈ যাৰ পিছত মই আৰু কি কৰিম জানে উপায় নাই আৰু কি কৰিম লাষ্টত থানাত মানে আমি হেৰি কৰি সাইবাৰ কমপ্লেইন কৰিছো কৰাৰ পিছত এনেকৈ আছো আৰু কি কৰিম আৰু দুখীয়া মানুহ আমি এতিয়াতো ঘৰটো দিব নোৱাৰো না খালি অকল ৰিচিভে কৰিছো মোক নাম্বাৰ চাইছে মেছেজ হেৰি কৰি চাইছে ওটিপি চাইছে মই দিয়া নাই নাই দিয়া তাৰপিছত কি হ'ল তাৰপিছত মানে পইচাটো নাই কাটি লৈ গৈছে মাত্ৰ 48,847 টাকা লৈছে একচুৱেলি নিজামুদ্দিন এই খুব গৰীব মানুহ তেওঁ মানে চৰকাৰী এখন ঘৰ পাইছে ঘৰ পাছত প্ৰথম কিস্তি পোৱাৰ পিছত এইখিনি কাম কৰিছে ভিটি লৈ কিন সেকেন্ড কিস্তি পইচাখিনি উঠাইছে উঠোৱাৰ পাছত তেওঁক এই এটা ফোন আহিছে ফোন অহাৰ পাছত তেওঁ কৈছে ওটিপি দিব কাৰণে তেওঁতো ওটিপিটো দিয়া নাই নিদিয়াৰ পাছত তেওঁ ফোনটো কাটি দিছে কাটি দিয়াৰ পাছত এই বস্তু কিনিব বস্তু কিনাৰ গৈছে এতিয়া পইচাটো উঠাৰ পাছত যে পইচা নাই মানে বেংকত ক'লে যে পইচা নাই কিয় মোৰ কয় কোনোবাই কাটি লৈ গৈছে যে কোনোই কাটি নিলে মোক ষ্টেটমেন্ট ওলাই দিয়ক সত ষ্টেটমেন্ট ওলাই দিছে এতিয়া তেওঁৰ কথা হল এই পইচাটো নাপালে তেওঁ ঘৰটো ক্লিয়াৰ কৰিব নোৱাৰিব গতিকে আমি প্ৰশাসনক এইখিনি অনুৰোধ জনাও যাতে এইটো উচিত তদন্ত কৰি তেওঁ পইচাটো পোৱাৰ কাৰণে সাহায্য